নমস্কাৰ মই ইছমাইল আৰু আপোনালোকৰ মাজত আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ কথা আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি প্ৰথমবাৰ আপুনি এই চেনেলটোত আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত লাইক কৰিব। আহক আমি আজিৰ খবৰ কেইটা জানিব। লাভ নহল, আউট হল যতীন বৰা। ইমান কষ্ট কৰাৰ পাছতো কিয় আউট কৰিলে অভিনেতা যতীন বৰাক? যতীন বৰাৰ ঠাইত ৰাজ্য চৰকাৰে বিধায়িকা সুমন হৰিপ্ৰিয়াক নিযুক্তি দিলে অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষা হিচাপে। শনিবাৰে এই নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে। ইফালে ইয়াৰ পাছতে চৰ্চা হৈছে যে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে বিজেপি ত্যাগ কৰাৰ সিদ্ধান্ত আৱেগিক আছিল বুলিও মন্তব্য কৰিছিল যতীন বৰাই। কিন্তু আকৌ বিজেপিলৈ উভতি গৈও যেন বিশেষ লাভ নহল অভিনেতা যতীন বৰাৰ। ৰাজ্য চৰকাৰে যতীন বৰাক এনেকুৱা কিয় কৰিলে? কেতিয়াবা দেখা যায় বিজেপিৰ ৰাজ্যিক সভাপতিৰ কাষত থিয় হৈ থকা, কেতিয়াবা আকৌ মুখ্যমন্ত্ৰীৰ কাষত। এতিয়া এই অৱস্থাই হৈছে অসমৰ জনপ্ৰিয় অভিনেতা ছুপাৰষ্টাৰ যতীন বৰাৰ। বিভিন্নজনে অভিনেতাজনৰ এনে ৰূপ দেখি দুখ অনুভৱো কৰিছে। নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে বিজেপি ত্যাগ কৰাৰ সিদ্ধান্ত আৱেগিক আছিল বুলি মন্তব্য কৰিছিল অভিনেতা যতীন বৰাই। কিন্তু তাৰ পাছতো কিয় লাভ নহল যতীন বৰাৰ? বিজেপি ত্যাগ কৰাৰ ফল হাতে হাতে এতিয়া ভুগিছে অভিনেতা যতীন বৰাই। বচাব নোৱাৰিলে নিজৰ চকী। যতীন বৰাৰ ঠাইত ৰাজ্য চৰকাৰে বিধায়িকা সুমন হৰিপ্ৰিয়াক নিযুক্তি দিলে অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষা হিচাপে। কিন্তু ইয়াৰ ভাল নহল, কিয়নো ইমান কষ্ট কৰাৰ পাছতো এজনে যেতিয়া কোনো এটা বস্তু প্ৰাপ্য নহয় তেতিয়া আচলতে ভাল নালাগে, নহয় জানো? ইউৰো মোবাইলৰ সহযোগত জিঅ'ই মুকলি কৰিলে ভাৰতৰ প্ৰথম ইনফ্লাইট মোবাইল ছাৰ্ভিচ। জিঅ' পোষ্ট পেইডৰ গ্ৰাহকসকলে প্ৰথমে লাভ কৰিব ইনফ্লাইটত ভইচ আৰু ডাটাৰ সুবিধা। 24 ঘণ্টাৰ বাবে প্লেন আৰম্ভ হ'ব মাত্ৰ 499 টকাৰ পৰা। পেনাছনিক এভিঅনিক্সৰ কৰ্পৰেশ্যন ছাবচিডিয়াৰ ইউৰো মোবাইলৰ সহযোগত ৰিলায়েন্স জিঅ'ই নিজৰ জিঅ' পোষ্ট গ্ৰেড গ্ৰাহকসকলৰ বাবে ভাৰতবৰ্ষৰ প্ৰথমবাৰলৈ মুকলি কৰিছে ইনফ্লাইট মোবাইল ছাৰ্ভিচ। আৰু ৰিলায়েন্স জিঅ'ই এই সুবিধা ল'বলৈ বিদেশলৈ যাত্ৰা কৰা প্ৰতিজন ভাৰতীয় যাত্ৰীকেই অনুমতি প্ৰদান কৰিছে। এই সন্দৰ্ভত জিঅ'ৰ ডাইৰেক্টৰ আকাশ আম্বানীয়ে লগতে কয় যে জিঅ' পোষ্টপেইড প্লানে নতুন আশা কঢ়িয়াইছে। এতিয়া আমি ইউৰো মোবাইলৰ সহযোগত ইনফ্লাইট ৰোমিং সেৱা আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। আমি আমাৰ গ্ৰাহকক এই সুবিধা দিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। এতিয়া গ্ৰাহকে হাই কোৱালিটি সুৰক্ষিত ৰোমিং 20,000 ফুট উচ্চতাটো লাভ কৰিব পাৰিব। কিন্তু এতিয়া কথাটো হৈছে কিদৰে আপুনি ব্যৱহাৰ কৰিব পাৰিব জিঅ'ৰ ইনফ্লাইট পেক। স্মাৰ্টফোনৰ ছুইচ অন কৰিব লাগিব, লগতে অফ কৰিব লাগিব ইয়াৰ প্লেইন মোড। আৰু 2 নম্বৰত তেতিয়া লগে লগে আপোনাৰ ফোন ইউৰো মোবাইল নেটৱৰ্কৰ সৈতে কানেক্ট হৈ যাব। 3 নম্বৰত যদি কানেক্ট নহয় তেন্তে আপোনাৰ ফোনত থকা কেৰিয়াৰ অপশ্যনলৈ যাব আৰু মেনুৱেলি ইয়াৰ মোবাইল চিলেক্ট কৰিব। তাৰ পাছতে আপুনি যিমান ওপৰলৈ যাব সিমানে আপুনি ইয়াৰ যিটো ৰোমিং সেইটো আপুনি পেক ব্যৱহাৰ কৰিব পাৰিব। 4 নম্বৰত কোৱা হৈছে ডাটা ছাৰ্ভিচ ব্যৱহাৰৰ সময়ত ডাটা ৰোমিং অন আছে নে নাই সেয়া নিশ্চিত কৰিব লাগিব। 5 নম্বৰত কানেক্ট হোৱাৰ লগে লগে এটা ৱেলকাম মেছেজ আপোনাৰ মোবাইলত আহিব। জিঅ'ৰ মোবাইল ছাৰ্ভিচ লাভ কৰিবলগীয়াৰ বিমানৰ তালিকাত আছে কেফি, পেচিফিক, ইয়াত বিভিন্ন ধৰণৰ কথা উল্লেখ কৰা আছে। কিমান টকালৈকে আপুনি জিঅ' ইনফ্লাইট পেক ভৰাব পাৰিব? 1 নম্বৰ 499 টকা, 699 টকা আৰু 999 টকা মূল্যৰ 3টা পেক আৰম্ভ কৰা হৈছে। আটাইকেইটা প্লেনতে এদিনত আউটগোয়িং কলৰ বাবে 100 মিনিট উপলব্ধ হ'ব আৰু সেইদৰে 499 টকাত লাভ কৰিব 250 GB ডাটা আৰু লগতে 699 টকাত লাভ কৰিব 500 GB ডাটা আৰু লগতে 999 টকাত লাভ কৰিব। আৰু আন এটা খবৰ হৈছে 10 অক্টোবৰৰ পৰা আকৌ পৰ্যটকৰ বাবে মুকলি হ'ব ছিকিম। অহা 10 অক্টোবৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি হ'ব। আৰু লগতে যোৱা সপ্তাহত এই সিদ্ধান্ত গ্ৰহণ কৰে ছিকিম চৰকাৰে। ইফালে অহা 1 অক্টোবৰৰ পৰাই পশ্চিম বংগৰ পৰা আহিবলগীয়া যান বাহন ছিকিম সীমান্তৰে পাৰ হ'ব পাৰিব। শিক্ষা সংসদৰ দায়িত্বহীন কাণ্ড। উচ্চতৰ মাধ্যমিকৰ 2টা বৰ্ষৰ বাবে অৰ্থ বিজ্ঞানত একেখনেই বিনামূলীয়াকৈ পাঠ্যপুথি ৰচনা কৰিছে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে অসমৰ শিক্ষা জগতত এক আমূল পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰাৰ সময়তে শিক্ষা বিভাগৰ এক আজব কাণ্ড পোহৰলৈ আহিছে।
বিভাগটোৱে ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে নতুন শিক্ষা নীতিৰে ছাত্ৰ ছাত্ৰীক মূল্যবোধৰ শিক্ষাৰে শিক্ষিত কৰি তুলিব বিচৰা শিক্ষা বিভাগে প্ৰস্তুত কৰা পাঠ্যপুথিত ব্যাপক বিসংগতি হোৱাৰ পৰিলক্ষিত হৈছে প্ৰাপ্ত তথ্য মতে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত পাঠ্যপুথিৰ আধাৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰকাশিত পাঠ্যপুথিত ওলাই পৰিছে সংসদৰ কাণ্ডহীনতাৰ কাৰ্য উৎসৱৰ বতৰত মোদী চৰকাৰে দিব বৃহৎ সকাহ নিবনুৱা সংস্থাপনৰ লগতে অন্যান্য বহু দিশ সামৰি ঘোষণা কৰিব সৰ্ববৃহৎ পেকেজ দেশৰ বিত্তীয় অৱস্থা সুস্থিৰ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে ফিস্কেল ষ্টিমুলাছ পেকেজ ঘোষণা কৰিবলৈ আগবাঢ়িছে মোদী চৰকাৰে এই পেকেজৰ ঘোষণা আগন্তুক উৎসৱৰ বতৰৰ পূৰ্বেই কৰিব কৰোনা ভাইৰাছৰ সংঘাৰ অব্যাহত আছে সৰ্বত্ৰে লকডাউন কৰোনা ভাইৰাছৰ ফলত ক্ষতিগ্ৰস্ত হ'ল দেশৰ অৰ্থনীতি প্ৰায় মন্তাৱস্থালৈ গতি কৰিছে দেশৰ অৰ্থনীতিয়ে কৰ্মসংস্থাপন হেৰুৱালে বহু লোকে অৰ্থনীতি পুনৰুদ্ধাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে আত্মনিৰ্ভৰ ভাৰত পেকেজৰ পৰা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজলৈ ঘোষণা কৰিলে তথাপিও কিন্তু সুস্থিৰ কৰিব পৰা নাই দেশৰ অৰ্থনীতি ফলত বিত্তীয় অৱস্থা শক্তিশালী নামেৰে সৰ্ববৃহৎ আঁচনি ঘোষণা কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ মোদী চৰকাৰে এই ফিস্কেল ষ্টিমুলাছ পেকেজৰ ঘোষণা উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ পূৰ্বে কৰিব ইয়াৰ লগত জড়িত বিষয়াই মানি কণ্ট্ৰলক জনোৱা মতে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৩৫,০০০ কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা আছে ইয়াত প্ৰধানত চহৰ আৰু গ্ৰাম্য অঞ্চলত নিবনুৱা সংস্থাপনক ফ'কাছ কৰা হ'ব কেলেংকাৰীৰ মাজতে আৰক্ষীত ওলাইছে পুনৰবাৰ চাকৰি আৰু ইতিমধ্যে 133টা পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে চৰকাৰে বিজ্ঞাপনত উল্লেখ কৰা বিভিন্ন পদৰ বাবে যোৱা 25 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে ইচ্ছুক প্ৰাৰ্থীসকলে 15 অক্টোবৰৰ ভিতৰত আবেদন কৰিব পাৰিব